মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেথমেটিক্স ডিছকাশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাই আমি আজি অসমিকা অনুশীলনীটোৰ 5.1ৰ কেইটামান বাছি প্ৰশ্ন উত্তৰ কৰিবলৈ লৈছোঁ। তাৰে আমি প্ৰথম 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ লৈছোঁ। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে x is greater than 0 আৰু x not equal 1 দেখুৱাব লাগে x cube plus 1 is greater than x square plus x। এটা আমি ইয়াক কেনেদৰে দেখুৱাব পাৰোঁ প্ৰমাণ কৰি চাওঁ। যেটো x is greater than 0 বুলি কৈছে আৰু x not equal 1 greater than 0 মানে হ'ল 1 ৰ পৰা আৰম্ভ হ'ব। তে greater than 0 অৰ্থাৎ 0 তকৈ ডাঙৰ হ'বলৈ হ'লে মাইনাছ সংখ্যা নহ'ব প্লাছ সংখ্যা হ'ব লাগিব। গতিকে তাত যেহেতু 1 নহয় বুলি কৈছে গতিকে x টো greater than 1 হ'ব। যেহেতু x টো 0 তকৈ ডাঙৰ আৰু x টো 1 তকৈ 1 নহয় তেতিয়াহ'লে আমি ধৰিব লাগিব x টো 1 তকৈ ডাঙৰ হ'ব। গতিকে আমি এইটো সমাধান কৰিবলৈ যাওঁতে সমাধান যেহেতু x is greater than 0 আৰু x not equal 1 এটাকে আমি লিখিব পাৰিম কি বুলি x is greater than 1 x is greater than 1 হ'ব। গতিকে আমি দুইফালে x এৰে পূৰণ কৰি দিওঁ x into x 1 into x x হ'ব সমান x square is greater than x হ'ব। এতিয়া আমি x square লগত আকৌ x পূৰণ কৰিলোঁ তেতিয়া x ৰ লগত আকৌ x এটা পূৰণ কৰিছোঁ। এতিয়া কিমান হ'ব x কিউব এফালে হ'ব x square। এতিয়া যেহেতু এইটো ডাঙৰ x কিউবটো ডাঙৰ সংখ্যাৰ লগত আমি যদি 1 যোগ কৰোঁ যেহেতু x ৰ লগত x টো greater than 0 তাৰ লগত যদি x যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব ডাঙৰ হ'ব নে সৰু হ'ব আমি চাওঁ। যদি x greater than 0 দিছে তেতিয়া x কিউব plus 1 is greater than আমি এইটো এটা সাধাৰণ উদাহৰণৰ সহায়ত যদি চাওঁ যে 2 is greater than 1 2 তাৰ পিছৰ খাইটো কৈছোঁ 2 into 2 is greater than 1 into 2 2 into 2 is greater than 1 into 2 into 2 অর্থাৎ 8 is greater than 4। ইয়াৰ লগত যদি আমি 8 plus 1 কৰোঁ 4 plus 2 কৰোঁ তেতিয়া কি ডাঙৰ হৈ থাকিব। গতিকে এই কথাটোকে আমি ইয়াত কৰিছোঁ যে x কিউবৰ লগত 1 যোগ কৰিছোঁ আৰু x স্কোৱাৰৰ লগত x যোগ কৰিছোঁ তেতিয়াও কিন্তু এইটো ডাঙৰ হৈ থাকিব। আমি এটাকে উদাহৰণৰ সহায়তো চাব পাৰিম। ইয়াৰ পিছত আমি অংকটো লৈছোঁ 4 নম্বৰ প্ৰশ্নৰ 1টো 4 নম্বৰ প্ৰশ্নৰ 1টো দিয়া আছে 0 a is greater than 0 is less than b is less than c দেখুৱাব লাগে আমি 1 নম্বৰটোত thus a is less than a plus b plus c is less than thus c এটা আমি দেখুৱাব লাগে। এটা প্ৰমাণৰ কাৰণে আমি কেনেকৈ কৰিম আমি সমাধান কৰি চাওঁ। সমাধান a is less than b দিয়া আছে গতিকে আমি দুইফালে a যোগ কৰি দিলোঁ a plus a is less than b plus a এনেকুৱা আমি উদাহৰণ পাব পাৰোঁ। ডাঙৰ সংখ্যাৰ লগত যেতিয়া সৰু সংখ্যা এই বিতকৈ সৰু হৈ আছে তাৰ লগত একেটা সংখ্যা যোগ কৰিলেও সৰু হৈ থাকিব। উদাহৰণস্বৰূপে 2 is less than 3 2 plus 1 is less than 3 plus 1 কাৰণ আমি যদি একেটা সংখ্যা যোগ কৰোঁ তেতিয়া কি হ'ব ডাঙৰ সংখ্যাটো ডাঙৰ আৰু সৰু সংখ্যাটো সৰু হৈ থাকিব। গতিকে আমি ইয়াত পালোঁ twice a is less than a plus b। আকৌ আমি যোগ কৰোঁ twice a plus a ইয়াত আমি যোগ কৰিলে পালোঁ a plus b যেহেতু ইয়াত দিয়া আছে ইয়াত c যোগ কৰিলোঁ যেহেতু দিয়া আছে কি
যে এ ইজ লেছ দেন চি, অৰ্থাৎ ইয়াত আমি ডাঙৰ সংখ্যাটো যোগ কৰিলোঁ, ইয়াত সৰু সংখ্যাটো যোগ কৰিছোঁ, এতকৈ চিটো সৰু, গতিকে আমি এফালে সৰু সংখ্যাটোৰ লগত এ যোগ কৰিলোঁ আৰু ডাঙৰ সংখ্যাৰ লগত চি যোগ কৰিলোঁ, গতিকে চিটো যিহেতু ডাঙৰেই এনেও গতিকে ডাঙৰ হৈয়ে থাকিব, গতিকে থাৰ্ড চি সমান থাৰ্ড চি ইজ লেছ দেন এ প্লাছ বি প্লাছ চি। এইটো তোমালোকে অনুমান কৰিব পাৰিছা যে এইটো সংখ্যা সৰু এইটো সংখ্যা ডাঙৰ, এই সৰু সংখ্যাৰ লগত সৰু সংখ্যা এটা ডাঙৰ সংখ্যাৰ লগত ডাঙৰ সংখ্যা যোগ কৰি থাকিলেও একেটাই হ'ব। গতিকে আমি ইয়াত যে পালোঁ 3 ইজ লেছ দেন 4, সৰু সংখ্যাৰ লগত সৰু সংখ্যাটো যোগ কৰোঁ, 3 লগত আমি 1 যোগ কৰিলোঁ, 4ৰ লগত যদি ডাঙৰ সংখ্যা যোগ কৰোঁ তেতিয়াহ'লেও এইটো চৰ্তই খাটিব যে সৰু সংখ্যাৰ লগত সৰু যোগ কৰিলে সি সৰু হৈ থাকিব, ডাঙৰ সংখ্যাৰ লগত ডাঙৰ যোগ দিলে সি ডাঙৰ হৈ থাকিব, গতিকে এইটো চৰ্তৰ পাৰ্থক্য নহয়, সেইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ। আকৌ আমি বি ইজ লেছ দেন চি, গতিকে বি প্লাছ চি ইজ লেছ দেন চি প্লাছ চি মানে টুৱাইচ চি, গতিকে এ প্লাছ বি প্লাছ চি ইজ লেছ দেন টুৱাইচ চি প্লাছ চি, এইটো আগৰটো গোটেই হ'ব, এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। এইটো আৰু এটা আৰু হেৰি কৰিলোঁ, এ প্লাছ বি প্লাছ চি ইজ লেছ দেন টুৱাইচ চি, এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া আমি 1 আৰু 2ৰ পৰা যদি পাওঁ 1 আৰু 2ৰ পৰা যোগ কৰি চাওঁ, থাৰ্ড এ আমি থাৰ্ড এ ইজ লেছ দেন এ প্লাছ বি প্লাছ চি আৰু এ প্লাছ বি প্লাছ চিতকৈ লেছ দেন টুৱাইচ চি, গতিকে এইটো আমাৰ দেখুওৱা হ'ল। এনেদৰে আমি প্ৰমাণ কৰিব পাৰিম। তাৰ পিছৰ প্ৰমাণটোলৈ আগবাঢ়িছোঁ। 4 নম্বৰ 2টোত প্ৰমাণ কৰিব লাগে থাৰ্ড এ স্কুৱাৰ ইজ লেছ দেন এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ ইজ লেছ দেন থাৰ্ড চি স্কুৱাৰ। এইটো প্ৰমাণৰ কাৰণে আমি আগবাঢ়োঁ, কেনেকৈ প্ৰমাণ কৰিব পাৰিম। সমাধান এ ইজ লেছ দেন বি বুলি দি থোৱা আছে, এইটো দিয়া আছে, যিহেতু এ ইজ লেছ দেন বি দিয়া আছে, এতেকে এ স্কুৱাৰ ইজ লেছ দেন বি স্কুৱাৰ। উদাহৰণৰ সহায়ত তোমালোকে চাব পাৰিবা সদায় যে 2 ইজ লেছ দেন 3, তেতিয়া 2 স্কুৱাৰ ইজ লেছ দেন 3 স্কুৱাৰ। এতিয়া আমি দুইফালে এ স্কুৱাৰ যোগ কৰি চাওঁ, এ স্কুৱাৰ প্লাছ এ স্কুৱাৰ ইজ লেছ দেন একেটা সংখ্যা আমি পাইছোঁ, যোগ কৰিলে একেটা থাকিব, বি স্কুৱাৰ প্লাছ এ স্কুৱাৰ, যিহেতু এ স্কুৱাৰ ইজ গ্ৰেটাৰ দেন 0 হ'ব, কাৰণ যিকোনো সংখ্যাৰ স্কুৱাৰ কৰিলে 0 হ'ব, গতিকে টুৱাইচ এ স্কুৱাৰ ইজ লেছ দেন এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ। আকৌ আমি এটা এ স্কুৱাৰ যোগ কৰিম, টুৱাইচ এ স্কুৱাৰ প্লাছ এ স্কুৱাৰ ইজ লেছ দেন এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ, যিহেতু চি স্কুৱাৰটো সৰুৱে হৈ আছে গতিকে এইটো এ স্কুৱাৰটো ডাঙৰ হৈ আছে, গতিকে আমি এইটো কৰিব পাৰিম। এ স্কুৱাৰটো সৰু হৈ আছে, চি স্কুৱাৰটো ডাঙৰ হৈ আছে, গতিকে ডাঙৰ সংখ্যাৰ লগত ডাঙৰটো যোগ কৰিছোঁ, সৰু সংখ্যাৰ লগত সৰুটো যোগ কৰিছোঁ, গতিকে আমি পালোঁ থাৰ্ড এ স্কুৱাৰ ইজ লেছ দেন এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ, এইটো আমি 1 নম্বৰ সমীকৰণ পালোঁ। তেনেকৈ আমি লিখিব পাৰিম, একেদৰে আগৰটো গোটেই আমি উলিয়াব পাৰিম। তেনেকৈ এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ ইজ লেছ দেন থাৰ্ড চি স্কুৱাৰ, গতিকে এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। 1 আৰু 2ৰ পৰা থাৰ্ড চি স্কুৱাৰ ইজ লেছ দেন এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ, আৰু সি তাতকৈও এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ চি স্কুৱাৰ ইজ লেছ দেন থাৰ্ড চি স্কুৱাৰ, এইটো প্ৰমাণ কৰা হৈ গ'ল। আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম।
2 নম্বৰ প্ৰমাণৰ পিছত তাৰ পৰা দেখুৱা ইয়াৰ পৰা দেখুৱা যে a square by c is less than a square plus b square plus c square divided by a plus b plus c is less than c square by a দেখুৱাব লাগে আগৰ গিটা প্ৰমাণৰ পৰা আমি এই প্ৰমাণটো কৰিব লাগে এই প্ৰমাণটো কৰিবৰ কাৰণে আমি আগৰ প্ৰমাণ গিটা যিটা ফল পালো সেই ফল গিটা ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি এই প্ৰমাণটো কৰিব পাৰিম নাইবা আমি গোটেইখিনি আকৌ কৰি দেখুৱাব লাগিব যদি অকলে প্ৰশ্নটো আহে তেতিয়া আমি গোটেইখিনি কৰি দেখুৱাব লাগিব যেটো আমি আগতে কৰিলো এতিয়া আগৰ প্ৰমাণৰ পৰা আমি বস্তুখিনি লওঁ এতিয়া আমি 2 নম্বৰ প্ৰমাণৰ পৰা পালো thus a square is less than a square plus b square plus c square is less than c square এতিয়া আমি জানো আমি আগত পাইছো 1 নম্বৰ প্ৰমাণৰ পৰা আমি পাইছো যে thus c is greater than a plus b plus c এটা আমি পাই আহিছো এটা আমি একৰ পৰা পাইছো একৰ প্ৰমাণৰ পৰা পাইছো এটা আমি এইটো কথা যদি লক্ষ্য কৰো যে 3 is greater than 2 তেতিয়া 1/3 আৰু 1/2 ৰ মাজৰ ৰিলেচনটো আমি সম্পৰ্কটো কি হ'ব সেই সম্পৰ্কে আমি অসমীকাৰ যিখিনি নীতি নিয়ম আছিল সেই নীতি নিয়মখিনিত বা হেৰিখিনিত আমি ধৰ্মখিনিত আলোচনা কৰিছিলো 1/3 is less than 1/2 যেটো আগত ডাঙৰ আছিল কি সৰু হ'ব যেটো সৰু আছিল কি ডাঙৰ হ'ব গতিকে ইয়াতো আমি যদি তেনেকৈ কৰো 1/, কৰো 1/30 আৰু 1/a plus b plus c তেতিয়া ৰিলেচন কৰো যেটো ডাঙৰ আছিল কি সৰু হ'ব যেটো সৰু আছিল কি ডাঙৰ হ'ব গতিকে এটো আমি নম্বৰ দিলো সমীকৰণ নম্বৰ যেটো আগত আমি 2 নম্বৰকে দিলো এটো 3 নম্বৰ দিছো আৰু এটো 4 নম্বৰ দিলো গতিকে 3 আৰু 4 ৰ পৰা আমি পাম এটাকে 3 আৰু 4 ৰ পৰা আমি সৰুখিনি সৰুফালে পূৰণ কৰো আৰু ডাঙৰখিনি ডাঙৰ ফালে পূৰণ কৰো যেটো thus a square to a square plus b square plus c square কে সৰু আৰু 1/30 to 1/a plus b plus c কে সৰু গতিকে আমি পূৰণ কৰো তেনেকৈ thus a square into 1/30 is less than a square plus b square plus c square into 1/a plus b plus c সৰুখিনি সৰুফালে পূৰণ কৰিছো ডাঙৰখিনি ডাঙৰফালে পূৰণ কৰিছো গতিকে এফালে আমি পাম thus a square by 30 is less than a square plus b square plus c square divided by a plus b plus c যে আমি 3 তে কথাটো কৰিব পাৰো গতিকে a square by c is less than a square plus b square plus c square divided by a plus b plus c এটা আমি জেনেৰে দেখুৱালো তেনেকৈ আমি আৰু এটা দেখুৱাব পাৰিম তেনেকৈ a square plus b square plus c square divided by a plus b plus c is less than c square by a c square by a বুলি আমি দেখাব পাৰিম এই দুইটা সমীকৰণৰ পৰা এটো আমি 5 নম্বৰ এটো 6 নম্বৰ দিলো যেকে 5 আৰু 6 পৰা আমি উত্তৰটো লিখিব পাৰিম এতেকে 5 5 and 6 ৰ পৰা a square by c is less than a square plus b square plus c square divided by a plus b plus c is less than c square by a এটো আমি এনেকৈ প্ৰমাণ কৰিব পাৰিম এটো দেখুৱা হল